এটা প্ৰশ্ন আহিল, সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডত সকলোতকৈ ডাঙৰ কোন? আৰু অৰ্জুনে জিজ্ঞাসা কৰি কৃষ্ণ ভগৱানৰ মুখলৈ চালে। ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, পাৰ্থ, সোধা, কি সুধিব বিচাৰিছা? তেতিয়া অৰ্জুনে সুধিলে, হে মাধৱ, এই সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডত সকলোতকৈ ডাঙৰ কোন? শ্ৰীকৃষ্ণই ক'লে, পাৰ্থ, সকলোতকৈ ডাঙৰটো পৃথিৱীক দেখি, কিন্তু পৃথিৱীক সমুদ্ৰই ঘেৰি আছে, অৰ্থাৎ পৃথিৱী ডাঙৰ নহয়। কিন্তু সমুদ্ৰকো ডাঙৰ বুলি ক'ব নোৱাৰি, কাৰণ সমুদ্ৰকো আগস্ত্য মুনিয়ে পি খাইছিল। ইয়াৰ অৰ্থ হ'ল অগস্ত্য ঋষি ডাঙৰ। কিন্তু অগস্ত্য ঋষিও আকাশৰ এটা কোণতহে জিলিকি আছে, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল আকাশ ডাঙৰ। কিন্তু আকাশকো মোৰ বামন অৱতাৰে এটা ভৰিৰে ঢাকি ধৰিছিল। ইয়াৰ অৰ্থ হ'ল সকলোতকৈ ডাঙৰ ময়েই হয়। কিন্তু মই নিজকে ডাঙৰ বুলি কেনেকৈ কওঁ? কিয়নো ময়োতো ভকতৰ হৃদয়তহে বাস কৰোঁ। গতিকে সকলোতকৈ ডাঙৰ হ'ল মোৰ ভকতৰ হৃদয়। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিব লগা ভিডিঅ'টো আপুনি প্ৰথমে পায়। ধন্যবাদ।